ও হরি ও ও ও হরি প্রবেশ করিয়া আহে হস্তি নার রাজা সঙ্গে সদে মহারানী কৌরবর মাতা সঙ্গে সদে মহারানী কৌরবর ধীরে ধীরে সরি যাই মরি নব রাম রাম বুলা হবে হাবাজি রাম রাম বুলা হবে হাবাজি মহারাজ গান্ধাৰী আপুনি দুৰ্যোধনক অলপ বুজাবচোন সি আপোনাৰ কথা নিশ্চয় শুনিব সি নুশুনে ৰাণী সি নুশুনে মোৰ কথা সি নুশুনে কিয় নুশুনিব মহাৰাজ অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয় আপুনি তাৰ পিতা আপুনি তাৰ জন্মদাতা সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ আৰু তুমিওতো তাৰ মাতা গান্ধাৰী পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে মাতাৰ কথা নুশুনাকৈ নাথাকে গান্ধাৰী মই কিমান চেষ্টা কৰি চালো কিমান বুজালো কিমান যে মই তাক অনুনয় বিনয় কৰিলো কিন্তু মোৰ সকলো চেষ্টা অথলে গ'ল মহাৰাজ অথলে গ'ল আৰু মই কি তাক বুজোৱা নাই মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো কতদিন কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গান্ধাৰী কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই কিমান বুজালো দুৰ্যোধন তই যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ পৰ নহয় কিন্তু সি মুখ আমোলাই গুচি গ'ল মোৰ কথা নেৰাখিলে বিশ্বাস নহয় মহাৰাজ কি
কি বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা পুত্ৰ বাধ্য আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি বৃদ্ধ পদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ মহাৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি। এই ক্ষেত্ৰত আপুনিয়েই বেছি দায়ী মহাৰাজ, আপুনিয়েই দায়ী। হস্তি দিয়া ৰাণী, হস্তি দিয়া। ৰাজ ৰাজেশ্বৰী তুমি, ৰাজ মাতা তুমি, হস্তি দিয়া। এটাকৈ ৯৮টা পুত্ৰৰ অকাল মৃত্যু দেখেও যাৰ বুকু নকঁপিল, সেই কাঠচিতীয়া পুৰুষক, সেই কঠোৰ পাষাণক এই অবলা নাৰীয়ে কি শাস্তি দিব পাৰিব মহাৰাজ? পুত্ৰৰ শোকত জৰ্জৰিত হবলৈ কৈছা ৰাণী? হৈছো, বহু দিনৰ আগতে হৈছো। যিদিনা তুমি কৰুণাময় জননীয়ে নিজ গৰ্ভত ধাৰণ কৰা দেৱ শিশুক গৰ্ভৰ ভিতৰতে লুৰ মুগেদৰে মৰিয়াই 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 মাংস পিণ্ডত পৰিণত কৰিছিলা, সেইদিনাই জৰ্জৰিত হৈছো। আজি অশ্ৰু টুকিবলৈ বাকী নাই। অশ্ৰু নদী বৈ গৈ শেষ হৈ গ'ল। বুকুৰ চেনেহৰ নিজৰা শুকাই শিলৰ তলি ওলাই পৰিল। গান্ধাৰী, গান্ধাৰী, মহাৰাজ মতিভ্ৰষ্ট দুৰ্বল বৃদ্ধ মই, অস্থিৰ মগজুৰ কিবা কম বুলি কিবা কৈ পেলালো। মোক ক্ষমা কৰিবা ৰাণী, মহাৰাজ মোক ক্ষমা কৰিবা। মহাৰাজ হোৱা দুৰ্যোধন আহিছে। আহিছে, দুৰ্যোধন আহিছে। ৰাণী, ৰাণী, মোৰ ঘূৰাইছে ৰাণী। মই স্থিৰে থাকিব পৰা নাই। মোক শয্যালৈ নিয়া, শয্যালৈ নিয়া। হয়, মোক ফুলে তুমি মাতি পঠাইছিলাই। তোক মই মাতিছিলো দুৰ্যু। কোৱাই, কিয় মাতালা? হয়, তোমাৰ হৈছে কি? তুমি একো নামাতা কি? হয়, একো হোৱা নাই। তেন্তে কোৱা, কুৰুক্ষেত্ৰৰ পৰা তোমাৰ আদেশতে লৌৰি আহিছো। হয়, মই কম, তই শুনিবি পুত্ৰ। কোনদিনা তোমাৰ অবাধ্য হৈছো। তেন্তে শুন পুত্ৰ, এই যুদ্ধ তই পৰিত্যাগ কৰ। হয়, মোৰ সকলো শেষ হৈ গ'ল। মাত্ৰ তই আৰু দুষাখন জীয়াই আছ। হয়, মোৰ কথা শুন পুত্ৰ, এই যুদ্ধ তই পৰিত্যাগ কৰ। হয়, কিয় সেই একেটা কথাকে ধৰি আছ? হয়, কিয় সেই একেটা কথাকে মই বাৰে বাৰে ধৰি আছো? উচ্চ শক্তি কি কি বুজাম তোক? ভৰ বয়সতে এটা এটাকৈ ৯৮টা পুত্ৰই মোক এৰি গুচি গ'ল হয়, চিৰদিনলৈ। সিহঁতে মোৰ এই বুকুখন শুৱাই আছিল।
জননী পৰীক্ষাৰ কৰিলে খবৰ মৃত্যু পৰীৰ পৰা আহিবনে কোৱা মৰি মৃত ভক্তি কৰি পৰীক্ষাৰ কৰিলে খবৰ পাৰিবনে বুজিব জননী কপালৰ ৰেখা বিধাতাই লিখা নোৱাৰে বচিবকে বিধিৰ বিধান সেই বুলি আপোন ঘৰত চলিলে যে ভীষণ অগ্নি তাক আৰু দুগুণা জ্বলিবলৈ নিদিবি বাচা নিদিবি ঐ যি অগ্নি দহন কৰিলে মৰি ভাত চেনে হল যি অগ্নি দহন কৰিলে মৰি আত্মীয় স্বজনে সেই অগ্নি চলক জননী হয় যদি দগ্ধ হকে শিরখত্ত মোর নতুবা নিজেই পড়ে সাই ভস্ম হয়ে উড়ি উড়ি গছে যাম পরার পরালয় মাতৃ আইকা লঙ্ঘন নকৰিবি পুত্ৰ সন্তানক অপরাধী নকরিবা মাতা জারবই বেদবাণী আদেশ তোমার কিন্তু কি করে মেলি দিল তারি ভরে মহা চলাথি নকে খুরি দুয়ার ঘুরাবো চৈত্য বিনা পরে তারে লক্ষ্যতি পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকেদি নকৰ কিয় তই সন্ধিৰ প্ৰস্তাৱ দৰাশীল যুধিষ্ঠিৰ ভীমাৰ তোলে নোহে অবুজন তোৰে সন্ধিৰ প্ৰস্তাৱ তেওঁলোকে সাদৰে কৰিব গ্ৰহণ কৌরবর সন্ধি মাতা পাণ্ডবর ক্ষতে তোৰ কি ক্ষতি ক্ষতি একো নাই কিন্তু এই সন্ধির কারণে শুদ্ধ আয়োজন মই নাছিল জননী এই সন্ধির কারণে লক্ষ্য লক্ষ্য বিনে প্রাণর মমতা এরি এরি প্রিয়জনে নাই করে প্রাণদানে উন্মাদর দ্বারা মাতা জন্ম মোর ক্ষত্রিয় কুলতে বীর বৈশন্ত পঙ্খির রাজ রাজেশ্বর প্রাণর ভয়তাজি কাপুর হয় পান্তবর শরণতে প্রাণীপাতি জনাই পন্থী ভিক্ষাবয় নকরো 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 শুনা মাতা সন্মুখত তুমি মোৰ আৰাধ্য গোসানী কাষৰ সজ্জাত খং পিতা মোৰ জন্মদাতা উপাস্য দেৱতা দয়ৰে শৰণতি পনু কৰু নিবেদনে শুদ্ধ তেজে বংশ পাণ্ডৱ কুশাক্য মেদিনীয় প্ৰণতে নিদিয় 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 হ'ব গগা আছে যদি খুনারি হসিরা মরে অক্সার খান ইবা লগা আছে যদি তিসামে রগা রক্তগা পিতা পুত্র পিতা আশীর্বাদ করছু বাসা হক যুদ্ধ জয় পিতৃ পদমতি যেন চিরদিন রই আৰু যদি হয় পৰাজয় তোমার সন্তান মই নাই বলে মিত্র ভাই মহাৰাজ গান্ধারী মহাৰাজ গান্ধারী মহাৰাজ গান্ধারী জয় জয় বাবা জয় জয় বাবা জয় জয় জয়
যাত্ৰা কৰি আহে পাণ্ডু পুত্ৰ গণ কুৰুক্ষেত্ৰ আহি পাইৰে কৰি আগৰ্জন আৰে কুৰুক্ষেত্ৰ আহি পাইৰে কৰি আগৰ্জন আৰে হস্তে শস্ত্ৰে সুসজ্জিত দেখিতে সুঘন ৰাম হৰি বোলা সৰ্বজন আৰে ৰাম হৰি বোলা সৰ্বজন জয় জয় করব জয় জয় করব জয় 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 দাদা আমাৰ যুদ্ধত জয় যা- হৈছে যদিও ইয়াত নিৰ্ভৰ কৰিব নোৱাৰি কৰ্ণ অসীম প্ৰতাপী বীৰ আজি ৰণত হাৰি গৈছে বুলিয়েই কৰ্ণৰ শক্তিত সন্দেহ কৰিলে ভুল কৰা হ'ব সেইবোৰ অৰ্থহীন ভাৱ দাদা সেইবাবে দাদা নহ'ব চিন্তিত বিভীষিকা পহেলিকা আহি মোকো যে অস্থিৰ কৰে কোনো সময়ত সেই বুলি মই দাদা নহওঁ কাতৰ ডাঙৰ বীৰ হওক কৌৰৱৰ যিমানেই শক্তি থাকক শেষ ফল আমাৰেই শুভ বুলি মোৰ ধাৰণা সেই ধাৰণাৰে লৈ ময়ো যুদ্ধ আহ্বান কৰিছিলোঁ ভাই দাদা কিন্তু কিন্তু দুখ লাগে দাদা মাজে মাজে হয় অনুতাপ নিজৰ বংশ নাশ কৰি কি কৰিছোঁ দাদা ধৰ্মৰাজ নোহেইটো শোকৰ সময় দেখা পালে আপোনাক শোকত কাতৰ উদ্দীপনা কমিব সবাৰে আপোনাৰ পৰা সকলোৱে বিচাৰিছে আজি উত্তেজনা উদ্দীপনাৰ বাণী পাপৰ প্ৰায়শ্চিত্ত দুখৰ শাস্তি আছে তাত বেজাৰৰ কথা কি আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনেও সিমান দুখ বা পাপ কৰা নাই যদিও কৰিছে ৰজাৰ আজ্ঞাতে কৰিছে ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি প্ৰজাস্বৰূপে কৰিছে অধৰ্মী ৰজাপাপ কাৰ্যত কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা আংশিক সঁচা কুট মন্ত্ৰণাকাৰী শকুনি এই বিবাদৰ গুৰি এই যুদ্ধৰ পুৰোহিত অভিমানী দুৰ্যোধনে তাৰ কথা শুনিয়ে যুদ্ধত দিছে যিমান দিনলৈকে শকুনি জীয়াই থাকিব সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ বাৰু দাদা আমি আজি খন্তেক কৰোঁগৈ বিশ্ৰাম যোৱা ভাইহঁত তোমালোক ক্লান্ত ভাল দাদা অনাদি অনন্ত
ব্যাধি তুমিয়েই শেষ অপুতে সন্তানক কলৈ টানি নিছা প্ৰভু ইয়াতকৈ বনবাসেই শ্ৰেয় মিত্ৰ কৰ্ণ মহাবীৰে যুদ্ধক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল দাদা। শুনিছো ভাই অতি আনন্দৰ কথা পরায়ণর পুরস্কার স্বরূপে দৈত্যধরে কর্ণকে অঙ্গ ত্যাগ করিলে প্রদান। মানুষ স্বরূপে রাজা স্বরূপে দুর্যোধন দোষী হলেও ক্ষত্রিয় স্বরূপে কুরুরাজ যথার্থ বীর। সেই বীরত্ব যাব তাতে বুকও কমিব। কেনেকৈ ভাই আহ! বিশ্বাস কৰো গুৰুপতিৰো কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী হ'ব পাৰে যোগ্যজন, কিন্তু এইদৰে পলাবলৈ হ'লে সেই বিশ্বাস আৰু কিমান দিন থাকিব? মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণয়ো ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিব, কাৰণ কোনো ক্ষত্ৰিয় বীৰে পৰাজয় কলংক সহ্য কৰি থাকিব নোৱাৰে অৰ্জুন। মোৰো সেয়ে ধাৰণা তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়। যদুপতিয়ে কি কৰিব সখা? তোমাৰ পৰা গান্ধী আৰু দাদাৰ পৰা গদালৈ যুদ্ধ কৰিবৰ পৰা শক্তি মোৰ এতিয়াও হোৱা নাই। পাৰোতেনে কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওনে? যদুপতি তুমি নিৰস্ত হলেও তোমাৰ অনন্ত শক্তিৰ এটি কণাই আমাৰ পঞ্চভাতা আৰু সেনা সেনানীক শক্তিশালী কৰি তুলিছে। সিমান শক্তি থকা হলে জলাসন্ধৰ ভয়ত তোমালোকৰ কাষ নাচাপিলোহেঁতেন ধৰ্মৰাজ। বাৰু এতিয়া সেইবোৰ কথা নালাগে, বলা শিবিৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে। আহা মই বিশ্ৰামৰ আয়োজন কৰোঁ। বলা যদুপতি, আমিও শান্ত। ভীমাৰ্জুনে যুদ্ধ কৰি শান্ত হোৱাৰ উপক্ৰম হৈছে। আজি শান্ত, কাইলৈ মূৰ্ছা, পৰহিলৈ যদুপতি, অৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা যাব নোৱাৰে যদুপতি। যাবলৈ কিমান পৰ? বলৰীয়া ভিৰত সুতে বিকুধৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ। কিন্তু সেই অধীৰত কোট সিন্ধু পুত্ৰ জয়ৰথতকৈ কোনো গুণহীন নহয় দাদা। অৰ্থাৎ হীন জয়ৰথে গদাৰে আঘাত কৰি যদি বিকুদৰৰ মূৰ্ছা নিয়াব পাৰে, ৰাম দত্ত বিজয় ধৰি কৰ্ণৰ ধনুমানেৰে তেওঁক মূৰ্ছিত কৰা একো অসম্ভৱ নহয়। বিজয় অজয়ময় একোকে নামানো, হনুমান শক্তিমান একোকে নকনো। ভীষণ আঘাত পালে এই ভীমৰ গদাই উৰি যাব হনুমান ধান বাদ হৈ। দাদাৰ অলপ কথাতেই খং উঠে। খং নহয় কৃষ্ণ, এইবোৰ সৰল কথা। এতিয়া বুজিলো, বিকুদৰ মূৰ্ছা যোৱা বিধৰ নহয়। পিছে সখাতে অলপ সন্দেহ আছে, কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। বাদ প্ৰতিবাদ নালাগে মুৰাৰী, যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত গুৰু দত্ত থাকক বিজয় সখা কৰ্ণৰ হাতত, মোৰো আছে দেৱ দত্ত কান্তি মুঠিত। গতিকে আকুলি যে অতি তৃষ্ণ তোৰ ঘৰে ঘৰে বিচাৰিছে কৰ্ণক ৰুধিৰ। মোৰ অতি সুস্থ কণ্ঠ উত্তপ্ত লোহিত, মোকো লাগে বুকুৰ অমৃত। পাবা পাবা, আহা এতিয়া।
দুঃখন অংগৰাজ প্ৰথম চেষ্টা ব্যৰ্থ হৈছে যদিও মই নিৰুৎসাহী নহওঁ আমাৰ অজস্ৰ সৈন্য নিথৰ হ'ল অংগৰাজ স্বীকাৰ কৰিছো কিন্তু ভীষ্ম দুৰ্ণেও সৈন্য নাশতে বাধা দিব নোৱাৰিছিল সেইটো হয় পিছত আদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল আৰু আছে আন কাৰো ওপৰত সিমান নাছিল দুঃখন মাত্ৰ সন্মান কৰি পিতামাৰ কৰি দুৰ্ণক আগতেই সেনাপতি পাতিছিল সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই দুঃখন জানো অংগৰাজ আজি কৰিছো বুলি চিৰদিনে নকৰো আজি য'তে সৈন্য নাশ শস্য পুলিয়ে চিৰদিন হ'ব নোৱাৰে পাণ্ডৱৰ লগত কৰম হাৰিবলৈ হ'লে আমাৰ জন্ম ধাৰণা কৰা মিছা হ'ব পৰা দুঃখন বীৰ বুলি ক্ষত্ৰিয় বুলি পৰিচয় দিয়া কোনো মূল্য নাথাকিব পাণ্ডৱৰ জয় এটা স্বপ্ন আৰু কৌৰৱৰে পৰাজয় এটা অলিকল্পনা সিদিনা কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱৰ মৃত দেহৰ ওপৰত শিয়াল শগুতে পক্ষী মাংস পিণ্ড তথা আজোৰা কৰিব সেইদিনা আমাৰ যে কিমান আনন্দ হ'ব সেই শুভ দিনলৈ আৰু বেছি দিন অপেক্ষা কৰিব নালাগে দুঃখন সেই দিন আহিছে আহিবই লাগিব যুদ্ধনি দুঃশাসনৰ গদা কৰ্ণ মহাৰথী ধন আৰু শকুনিৰ মন্ত্ৰদা ধেমালিৰ কথা নহয় সেইদিন আহিবই লাগিব দুঃশাসন সেইদিন আহিবই লাগিব বাৰু আপুনি অলপ অপেক্ষা কৰক মই বাৰ্ত দাদাকে চলাওঁগৈ কৃষ্ণ কৃষ্ণ হ'ব পৰা তুমি নৰৰূপী ভগৱান সেই পৰিপাৰ্থৰ মৃত্যু তুমি হস্তক্ষেপ কৰিলে নচলিব পাৰ্থকে ৰাখিব নোৱাৰা অংগাধিপতি সখা পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা শুনি সুখী হলো তিৰস্কাৰ নকৰিবা সখা তিৰস্কাৰ কৰা নাই তোমাৰ গুণৰ কীৰ্তন কৰিছো সখা কৰ্ণ এতিয়াও জীয়াই আছে এটা সামান্য কুৰুষে নাই পলৰীয়া হৈ জীৱন ধাৰণ কৰিবলৈ লাজ পাই অংগৰাজ কুৰুপতি ইহঁতে কেনে ব্যৱহাৰ কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰে যোগ্য ব্যৱহাৰ কৌৰৱেশ্বৰ কৰ্ণকে অধৈৰ্য নকৰিব চিত্ত নকৰিব ভকতি দেখুৱাবলৈ তুমি মোক নাৰীজ্ঞান কৰিছা অংগৰাজ জানো মহাৰাজ তুমি প্ৰচণ্ড প্ৰতাপী জানো বীৰ তুমি নোখোৱা ৰমণী অসীম ঐশ্বৰ্যশালী তুমি কুৰুপতি কিন্তু নিঃসহায় নিত্যনি কৰ্ণকে সত্য কথা অযাচিত কৰিছিল ৰাজ্যদান কৰিছিল মনে মুকুদাদান সেই বুলি কৰ্ণই সহ্য নকৰে এনে অপমান এন্তে দুৰ্যোধনে কোন প্ৰাণে সহিব পাৰে তেৰি অপমান কি অপমান পৰাজয়ৰ অপমান কৌৰৱৰ সেনাপতি পলায়নৰ অপমান পাণ্ডৱৰ শিবিৰত আজি চৰে চৰে প্ৰচাৰ কৰিছে ভয়ে কলংক কাহিনী পথে ঘাটে আলোচনা পদপাখি পাণ্ডৱৰে নিপুণ চানেকি চাই ৰণ পণ্ডিত ভীত ভয় কৌৰৱৰে বিৰাট বাহিনী উদ্ধসকে প্ৰাণ লৈ তেজিল খবৰ ভিক্ষাৰী তিৰস্কাৰ মৃত্যু পৰিপানী তোৰ পালিনে এনে অহংকাৰ প্ৰাণে ভাৰতৰে এক শক্তি সম্ৰাট হৈ অম্লানি পদৰেৰে আজি মই
স্পষ্ট নহয় প্ৰত্যেকে পাইছো দেখা অন্তৰৰে মনোবেথা বেদনা দেখা চিন্তনয় ৰূপতে নিদারুণ করে নিয়তিয়ে গোপনে গোপনে অখে নির্মম হাতেরে ভয়ক চক্র আছে মোরে প্রতিকূলে দেশিল ঘুরাই এবার সতর্কময় নুয়ারে সপিব কাকে নুয়ারে তরিব করে যন্তর চাল মহারাজ দিয়া মোকে কোনে পনিকার দিয়ে জন শেষ করো ক্ষেত্রণে ও চলাও কৌরবনে কীর্তি অগণন ভদ্রপতি কোৱা কৰিবানে খাৰথ্য স্বীকাৰ যদি হে কৰে কৌৰৱশ্বৰে অৱশ্যই কৰিব লাগিব আদেশী নহয় এয়া মোৰ অনুৰোধ আনন্দেৰে কৰিলো স্বীকাৰ তেন্তে মহারাজ হস্তিরে বিশ্রাম করকে আপন কক্ষতে যত চিন্তা করে মস্তিষ্ক উত্তপ্ত করে নরক চাপিব আরো বিনিত্তর রচনে প্রবল বেগেৰে আজি ধুমুহা বলিব তথা দিব পৰা শক্তি আৰু নাই কান্দবাৰে বাধা দিবৰ শক্তি আছে বুলি ক'লে কি কৰিবা দুৰ্যোধন কি কৰিবা চকুৰ আগতে দেখিছা ভীষ্ম গৈছে দুৰ্ণ গৈছে কৰ্ণ পলাইছে আকৌ কৈছা বাধা দিবৰ শক্তি নাই বাধা দিবৰ শক্তি নাই অন্ধ এতিয়াও বিশ্বাস আছে পাণ্ডৱকে ধ্বংস কৰিম এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত বিজয় পতাকা উৰাম তেজৰ বীৰ বিৰণী থাকে মানে দুৰ্যোধন এই পলাপ থাকিবই কিন্তু যিদিনা তেজ চেঁচা পৰিব কোট মাৰিব দন্ত দিয়া শিৰ কোচ খাই পেট শগুনৰ ঠোঁটতে ওলমি পৰিব সেইদিনা এই পলাপ এই উন্মাদনা ঘৰত থাকিব আনন্দ উৎকল পাতি ও থামি উঠিছে দান্ত হাতুল দেখি হৰিদাৰ দৰে আঁতৰত হতটো খেদা সঘনে কঁপিছে কৰ্ণ যুধিষ্ঠি কৰে ভীষণ শংকা হুহুকিছে যুধিষ্ঠি অংগৰাজ হত্যা কৰা দয়া নাই ক্ষমা নাই ধৰ্ম ৰাজ বুলি দয়া নাই ক্ষমা নাই ধৰ্ম ৰাজ বুলি সত্য কথা দুষাৰ দয়া নাই ক্ষমা নাই কোনেও কাকো ক্ষমা কৰিব নোৱাৰে স্বৰ্গৰ দেৱতা নিম্নৰ মৰ্ত্যৰ মানৱ সুধা দুষাৰে কৈছে হত্যা কৰা ধৰ্মৰাজ বুলি দয়া নাই ক্ষমা নাই আৰু ময়ো কওঁ
ভাগিন বলি গুরুরাজ বলি দয়া নাই ক্ষমা নাই ধর্মরাজ কত মরাচে কত ধরে ওই বৃকদর খন্দপ দহন কর ধনন্তই নিঃসহায় অবস্থা তোমাকে সকলে রে কত কলাই পলাল জিখে মধ্যের তনয় প্রাণ করতে পরিচারে বকিলা করণে কতে 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 কৃষ্ণকে দই বকি নন্দন সেরো রাধার নন্দন এরিদে মুখ যদি পুনবার মৃত্যুদণ্ড আছে তোক দিও উপহার তুমি মোর মৃত্যুদাতা ধর্মরাজ বুদ্ধিহীন মতি সন্ন নুখে বিঠত ধর্মরাজ অনন্তরে দেশ মুক্তিদান এসা করা হলে কৌরবরে রাস প্রসাদতে বন্দি করে লোক পিঞ্চরতে করিল কেতেন রচ রাখিব তোমাকে কিন্তু না রাখো কারণ করে নয় ভঙ্গ ন করে কোনো প্রতিজ্ঞা রহস্য রহস্য তোর জীবনরে খাদ শুনরচন তুমি মোরে প্রতিদ্বন্দ্বী নসিল রচনে পরে থাকে উদ্দেশ্যে মোরে চলিছিল রথ তুমি কোন মুখতে অকরিলা পথে তোমার পাবে আছে মোরে হেরাল শিকার নহলে দুঃখ তুমি এনে তিরস্কার অর্জুন 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 ও হরি ও হরি
নাথ, কিয় দেখো আজি আপোনাৰ মলিন বদন? যুদ্ধত আমাৰ পৰাজয়। পৰাজয় হৈছে? কেনেকৈ পৰাজয় হ'ল? মই অশ্বত্থামাৰ লগত যুদ্ধ কৰি থাকোঁতে কৰ্ণই দুৰ্জয় বিক্ৰমেৰে আমাৰ পেহুভেদ কৰি সকলোকে পৰাস্ত কৰিলে। দাদা নকুল আৰু সহদেৱ সকলো পলাল। ধৰ্মৰাজে প্ৰাণে পণে চেষ্টা কৰিছিল যদিও তেওঁৰ চেষ্টা ব্যৰ্থ হ'ল। সেইবাবে চিন্তা নকৰিব প্ৰিয়তম। আপোনাসকল ভালে থাকিলে কৌৰৱে একো কৰিব নোৱাৰে। হ'ব পাৰে, কিন্তু মই আজি দাদাৰ আগত কেনেকৈ মুখ দেখুৱাম? কিহেৰে দাদাক প্ৰবোধ দিম? মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে না। যদি ধৰ্ম আছে, যদি পাপ পুণ্যৰ বিচাৰ আছে, দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব। প্ৰিয়ে, তোমাৰ বাক্যই যেন সত্য হয়। সৌৱা মহাৰাজ আহিছে। মহাৰাজ আহিছে? যোৱা, তুমি শুশ্ৰূষাৰ আয়োজন কৰা। ভাল না? কৰ্ণক বধ কৰিলা অৰ্জুন। দাদা, মই সংসপ্তক আৰু অশ্বত্থামাৰ লগত যুদ্ধ কৰি অলপ আগেই শিবিৰ পাইছোহি। ইয়াত আহি জানিব পাৰিছো যে আমাৰ পৰাজয় হৈছে। তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে? নিমত কিয়? দাদা, দাদা ধৰ্মৰাজ, অপদাৰ্থ! দাদা, এই বীৰত্বৰে তই কৰ্ণবধ প্ৰতিজ্ঞা কৰিছিলি? দাদা, এই বীৰত্বৰে তই দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি? ক্ষান্ত হোৱা দাদা, ক্ষান্ত হোৱা। পিতৃ সমপূজ্য তুমি মোৰ। জানিলোহেঁতেন যদি আগে এবাৰ ৰাধাৰ দৰে পৰাস্ত কৰিব বুলি চাৰি ভটা মোৰ কৰ্ণক স্বেচ্ছাই ৰণ প্ৰাংগণত নাথাকো আবদ্ধ দাদা দুৰ্নীৰ লগত। আস্ফালন নশুনো অৰ্জুন। দাদা, নেযাও প্ৰত্যয় আৰু ভেৰুৰ কথা। দাদা, নিষ্কুল উত্থাপ ৰাধাৰ নন্দনে কমৰ ক্ষেত্ৰত মোক কৰে অপমান। দাদা, আৰু তই কাপুৰুষ যুদ্ধ পৰিসৰি সখীৰ লগত তোৰ উলাসত মত্তকলি প্ৰত্যুষতে গৈ। দাদা, দাদা, ধৰো চৰণত নদোষিব ধমক আৰু। আতৰ্ষ আগৰ পৰা দাদা, কুলংকাৰ এই শকতিৰে তই কান্দিব ধৰিছ? দাদা, এই মুখেৰে তই নিতে নিতে কান্দিবৰ কীৰ্তি বখান? দাদা, নেলাগে নেলাগে ভীৰু, দে দে তলিয়াই অকামিলা কান্দিবৰ প্ৰয়োজন নাই। দাদা, কি কি কান্দিবক কান্দিবক তুষ্য জ্ঞান কৰিলা বোধ। লোৱা, লোৱা তাৰ পুৰস্কাৰ নিৰ্মম। মাটিৰ মানুহ পৰে মাটিতেই উৰ। নিয়তি গৰাকী মাথো জনম মৃত্যু। যদুপতি, গান্ধীবক যিজনে কৰে তিৰস্কাৰ, ভাতৃ হওক গুৰু হওক বিনা কিব ভাল বুলিয়ে সেই অংগীকাৰ। ধৰ্মৰাজ জ্যেষ্ঠ যাৰ, পিতৃ তুল্য তাৰ, সেই মহাগুৰুক নাশি নালাগে পালিব পাৰ্থ তোমাৰ সত্য অংগীকাৰ। ব্যৰ্থ হব মোৰ তেনে সত্য অংগীকাৰ। নহয় ব্যৰ্থ কদাপিতো আচন্ন উপায়। উপায় বিস্মিত নহব পাৰ্থ, নোৱাৰা যদি হেলাব নিন্দুকৰ প্ৰাণ, আছিল প্ৰতিজ্ঞা তব নিষ্প্ৰাণ দান। যদুপতি সত্য
সত্য যদুপতি আছিলো বিস্মিত। দাদা মহাত্মান, জীৱনৰ নিৰ্মালি মোৰ নৱহায়াক ভাঙিব খুজিছিলো আগে দেৱ পূজা ভাগ। ক্ষমা কৰা দাদা, ক্ষমা কৰা। চিন্তা নাই যদুপতি, আপোন বিদাৰি আজি বক্ষ আপোনাৰ আপোন শুনি ঢালি তৰ্পণ কৰি বাবে সত্যাশ্বৰী, বীৰত্বৰ পৰা কাষ্ঠা দেখুৱাব নালাগে। আত্মহত্যা কৰি জগতত কীৰ্তিও ৰাখিব নালাগে। ত্ৰিভুৱন বিজয় ফাল্গুনীৰ শোণিতাৰে পাণ্ডৱ শিবিৰ ৰঞ্জিত কৰিব নালাগে। যদি সত্য ৰক্ষা কৰিব খুজিছা, আত্মশ্লাঘা কৰা। আত্মশ্লাঘা কৰিলে আত্ম দান কৰা হ'ব। সেই হওক যদুপতি, তোমাৰ ইচ্ছাই পূৰ্ণ হওক। শুনা ধৰ্মৰাজ, দেৱাসুৰ জয়ময় পাৰ্থ মহাবীৰ, এই সুতীগ্ৰ বাহুৰে কৰিছিলো ধূলিসাত লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী। ভয়ংকৰৰ দিনাকেই দুৰ্পদবালৰ মল্ল যুদ্ধ কৰি সৃষ্টি সংঘাৰকাৰী টিকুলিৰ সতে শুনা ধৰ্মৰাজ, পাশুপাত অস্ত্ৰ লাভ কৰিছিলো মই। আৰু আজি তব সন্মুখত কৰিছো প্ৰতিজ্ঞা, তুমি যদুকুলমণি এই গান্ধীবেৰে কুৰুক্ষেত্ৰ সমৰস্থলীত বিনাশী ৰাধাৰ পুত্ৰ দৈৰথ যুদ্ধত কৰ্ণ শূন্যময় কৰিম মেদিনী, কৰ্ণ শূন্যময় কৰিম মেদিনী। বাৰু সখা, আহা দাদা, খন্তেক কৰোংগৈ বিশ্বাস। বলা যদুপতি। বাবা, আজি তোমাৰ পৰীক্ষাৰ দিন। কৌৰৱেশ্বৰ দুৰ্যোধনৰ শ্ৰেষ্ঠ ভ্ৰাতা তুমি, বৃকুতৰৰ যোগ্য প্ৰতিদ্বন্দ্বী। এই গদাৰ আঘাতত ৰাক্ষস ভীমৰ শিৰ চূৰ্ণ কৰি তাৰা সুৰিক লীলা খেলাৰ আজিয়েই শেষ কৰিব লাগিব দুঃশাসন। সন্দেহ কৰিছা মামা, দুঃশাসনৰ প্ৰতাপ দেখা নাই। স্বৰ্গৰ দেৱতা যাৰ ভয়ত কম পাবা, পাতালৰ বাসুকী যাৰ ভয়ত মৰ্ষিত, সেই দুঃশাসনৰ আগত ভীম ক'ত? ভীম তোর চম অভিষ্ট নরোত্তম ইষ্ট দেবতাকে স্মরণ করে। আর তই সংক্রান্তকারী রাজত্বহী গান্ধার পুত্র মই নহওঁ বৃকুদৰ, মই নহওঁ। মই ৰজস্বলা দ্ৰৌপদীৰ চুৰিত ধৰা নাছিলো। এক অৱস্থা সঠিক ৰাজসভাত ব্যৱস্থাও কৰিব খোজা নাছিলো। মোৰ বক্ষ ৰক্ত পান কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাছিলা। তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য হৈছে ৰাজপাতাটো শাসন। শাসন কি চাই আছা? স্বৰ্গৰ দেৱতা তোমাৰ ভয়ত কম্পিত, পাতালৰ বাসুকী মূৰ্ছিত, ভীমৰ গৰ্ব চূৰ্ণ কৰা, পাণ্ডৱৰ শক্তি লোপ কৰা। যদি রক্ষা করে সুনীতিপক্ষ যুদ্ধ কৰে অতি ভয়ংকৰ।
ভয়ঙ্কর পৃথিবীর নরগর কম্পে ধরা পৃথিবীর নরগর কম্পে গদা শুদ্ধ দুঃখাসন কম্পে ধৰা ধৰি সামাজিক লোকে থাকি বুঢ়া হৰি হৰি সামাজিক লোকে থাকি বুঢ়া হৰি হৰি ক'ত ভীম ক'ত দুঃশাসন গদাই গদাই হ'ল মহা সংঘৰ্ষণ পিতা পিতা খন্তেক অপেক্ষা কৰা নাই বেছিখন সত্তৰ শোণিতেৰে পাঠ্য আক্ষ কৰিম তৰ্পণ তই এই হাতেৰে কেক স্পৰ্শ কৰিছিলি হাতী পাঁচফালে আজি কোনে ৰক্ষা কৰে তো এই দুৰ্যোধনকে মাৰ ভীমৰ হাতৰ পৰা কোনে ৰক্ষা কৰে তোক ভীম ভীম নোহে ভীম ভীম আজি ৰক্ত পাই দুৰ্দান্ত তৃপ্তি হলে দেশৰ প্ৰাণ ভীমৰ হাতত দুঃশাসন শেষ হৰি পাঞ্চালে 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 আহত হোৱা নাই নিহত হৈছে আপুনি কি কৰিছে? গোটেই
কৰিব পাৰে উদ্ভৱ হোৱা নাই নৰ ৰক্ত প্ৰাণ কৰি আহিছো আৰু এয়া মই তোমালৈ লৈ আহিছো নৰ ৰক্ত পান কৰিছে অ কাৰ ৰক্ত ভাতৃ শেহৰ ভাতৃ 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 ভগৱান হে বিপুল কি শুনাইছা কি দেখুৱাইছা মাতা নদী উচ্চ কণ্ঠেৰে ভগৱানক মাতা আপন প্ৰাণে শুদ্ধ চিন্তে কোৱা ভগৱান তুমি আছা কি আপুনি মোক হত্যা কৰিব কৰক প্ৰভু চিৰ ভাগিনী মই মোক হত্যা কৰক মোক হত্যা কৰক হৰিম কৃষ্ণ তোমাক হত্যা কৰিম আহা আজি মুক্তকাশী পাঞ্চালীকে হত্যা কৰি লাঞ্ছিত অপমানিত চক্ৰখেৰি প্ৰতিজ্ঞা মুক্ত কৰি কৃষ্ণৰ উন্মুক্তকে চিৰদিনৰ বাবে বেদী যুক্ত কৰো দেখা দেখা সর্বজন ঈশ্বর লীলা মুক্তকে কি বংশালী বেদি যুক্ত ভৈলা পার্থ বীর সুরমণি স্বগ্রহে মনে রথচক্র রক্ষিত করাই ক্ষন্তেক অপেক্ষা কর বিতারি বকুদ বৈক্ষ মুক্ত করে রোধ বীরবর মুক্ত করা অবিলম্বে করে অপেক্ষা সাবধান ধনঞ্জয় কোনো ক্ষমা নাই আক্রমণ করা চতুপতি তুমি এনে দয়াময় ও গতির গতি তুমি এনে নারায়ণ পতিত পবন পার্থ ক্ষেত্রীয় কুলমণি তুমি কলথের কথা শুনে বংশতে কলঙ্ক খাদি বিরোধরে বিকর্জনে নিদিবে ফলগুনে কোন ধর্ম মতে কৌরৱ দলৰ সভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱাহে ধাৰ্মিক কৌৰৱৰ প্ৰাপ্ৰসাদত অন্যায় পাশাৰে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন মত দিলা অধৰ্মী নিষ্ঠুৰ মতত কোন ধৰ্মমতে কৰ্ণ দুঃশাসনে কেক স্পৰ্শ কৰোঁতে সতীৰ কাঠৰ পুতলা হৈ প্ৰকাশ্য সভাত নিমাতে নিতালে বহি আছিল ধাৰ্মিক কৃষ্ণ দুৰ্যোধন ভাৰতৰ এক সত্যৰথ অনুগত প্ৰজাবাথ মই ৰজাৰ ধৰে মই পালিত প্ৰচাৰ কিন্তু যদুপতি তুমি নোহোৱা কাৰো অধীন
তুমিও নোখোৱা যদুপতি পন্তবৰ দাস তথাপিও ষড়যন্ত্ৰ কৰি উত্তেজিত কৰি এই স্বৰ্ণময় ভাৰত ভূমিতে অগণি চলাৰ কিয় ভয়ে ভয়ে কন্দল লগাই যুক্তি তর্ক বিচার নাই প্রয়োজন অর্জুন এই পাখণ্ডই দৈত্য পুষ্য সুকুমাৰ সুভদ্ৰাৰ আলাসৰ লাৰু প্ৰাণাধিক অভিমান্যক তোমাৰ অন্যায় সমৰ কৰি পশুৰূপ ধাৰণ কৰি নিঃসংগ নিৰ্মমভাৱে হত্যা কৰিছিল ফাল্গুনী ফাল্গুনী এই আজি সুবৰ্ণ সুযোগ লোৱা লোৱা তাৰ উচিত প্ৰতিশোধ সত্য সত্য অতি সত্য হেৰ পাপিষ্ঠ ধম আজি ভাল ধৰ্মলৈ পৰিল মনত পশুবধ বধ কৰি নিৰ্মম হাতেৰে পশুতৈ শেষ কৰো আজি তোৰ পশু অভিনয় কল্য কল্য ৰাজে অনুবলে কলৈ পলালে মূৰ্খ ক্ষত্ৰিয় কুলক লাদি হেৰ পাপিষ্ঠ তোৰ মতে অতি ভাগ্যৱান তই ঋষি সাপে ব্ৰহ্ম সাপে আজি মোকে নকৰাহেঁতেন জৰ্জৰিত নিতৰণ নিয়তিয়ে নকৰাহেঁতেন গ্ৰহ মোৰে ৰথ চক্ৰ থাকক থাকক কৰতি দৰে নৰ নাৰায়ণ এই বিষয়েৰে অতি শিৰছেদ কৰি মাধৱক পুজিলো খেতাৰ দৰে চিহ্ন মুণ্ড উপহাৰ দি তাৰ আগতে আজি অধম পামৰ তোৰ শুনিতেৰে হওক পূজা মাধৱ বেছ তেন্তে এহি মতে ধনঞ্জয়ে রণারম্ভীরা মতে ধরন জয়ে রণারম্ভীরা করুণ রূপদে হর প্রহার করিরা করুণ রূপদে নিরন্তরে দরে ডাকি হরি হরি বুড়া নিরন্তরে দরে ডাকি হরি হরি বুড়া নহয় ধৰ্মবীৰ কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ ই যে পুণ্যবীৰ যোৱা কৰ্ণ মহাত্মনুধৰ সৰগত পাবা স্থান উচ্চ মনোহৰ
ওয়া মই শেষ শেষ হলে আছে মোর জন্ম অভিনয় জন্ম জন্মান্তরে চেনে পদ কমলত কান্তিয়া এই প্রেক্ষামূল অন্তে কালো ও হরি হর ও হরি কুৰুক্ষেত্ৰৰ সামৰণি পৰি আহিছে অকল বাকী মাথো দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰ কৰ্তব্য শেষ হ'ব শৈল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰা টান হৈ উঠিব দুৰ্যোধন দাদাৰ পৰম ভক্ত নহয় শকুনিকো লগে লগে আঁতৰাব লাগিব নহ'লে হয়তো আজি মোৰ পৰম ভাগ্য দেখোন আহি আহি নারায়ণৰ আগতে ওলালো প্ৰণাম নাৰায়ণ মামা তোমাৰ কথাকে ভাবিছিলোঁ কুৰুক্ষেত্ৰৰ ভাৱেৰে মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা মাজতেই মামা তেন্তে আমাৰো চাউলো কলি কিয় মামা অতদিন ডাঙৰ ডাঙৰ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখিয়ে আমি চকু নপৰিছিলো এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰাৰ লেখত ধৰিলেহি আমি পপীয়া তৰা আমাক খহাবাই মামা তুমি বৰ চতুৰ সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা বাৰু মামা এটা কথা সুধো কবানে অন্তৰ্যামী ভগৱানে নকলেও জানে বাৰু কোৱাচোন তুমি এই কুৰুক্ষেত্ৰত কাৰ পৰাজয় হলে ভাল পোৱা পৰাজয় পৰাজয় হ'বলৈ আৰু বাকী নাই এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে মামা কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনক ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয় তাৰ উত্তৰ আজি নাৰায়ণক দিব লাগিবনে তুমি নিষ্ঠুৰ আৰু তুমি মই মোৰ কৰ্তব্য কৰিছো মোৰ কৰ্তব্য কোনখিনিত ত্ৰুটি হ'ল দয়া মই ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰ সঞ্চিত হলাহল বিষতকৈ সন্মুখ যুদ্ধত অসীৰ ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেশ্বৰ মামা যদুপতি দুধান্ত মানুহে এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি ময়ো জানো কিন্তু পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ কপট নিৰ্যাতকৈও মোৰ এই আচৰণ বেছি দূষণীয়নে ভুল বুজিছা মামা সদায় ভুল কৰি কৰি জীৱনটো ভুলতেই অভ্যস্ত হৈছো এতিয়াৰ শেষ বতৰত এই শেষ বতৰত সেই ভুল নাভাগে নাৰায়ণ তোমাৰ দুখতে কৌৰৱ ধ্বংস হল
স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি শগুনীয়ে। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নবুজিলো মামা। অতি সহজ। মামা পৰপদক্ষেপী শকুনি, দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি, প্ৰবঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দোষ সকলো কলংক পেলাই দি অগতিৰ গতিটি জগতৰ প্ৰতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, সেই শকুনি সামান্য শকুনি নহয়, তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। সেই জীৱনৰ গৰাকী তুমি যদুপতি, মোৰ ধন্যবাদ গ্ৰহণ কৰা। মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একেই নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, কিন্তু মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजन्यः परित्राणाय साधुनं विनाशाय दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे। संभवामि युगे युगे, संभवामि युगे युगे, संभवामि युगे युगे। কাম সমাধা কৰিব শৈলয় দুৰ্গাবধৰ দিনা শকুনিয়ে কোৱা কথা আজি মনত পৰিছে। শৈল, তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। আজি সেই অপূৰ্ব সুযোগ সমাগত। দুৰ্যোধন অযোগ্যজনক সেনাপতি পাতি অতদিনী শক্তি ক্ষয় কৰি যি ভুল কৰি আহিছা তাক আজি সহজে বুজিব পাৰিবা। মদ্ৰপতি কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰত প্ৰতিহীনা বলাৰ বৃত্তিহীনা পুত্ৰ কন্যাৰ কৰুণ বিননি শুনিব নালাগিলহেঁতেন। ইফালে দুৰ্ঘোৰ যুদ্ধ লাগিছে আৰু তুমি ইয়াত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছাহি নহয়? মামা, শৈলই নিজৰ দায়িত্ব বুজে। শুনি সন্তোষ পালো। ভীমাৰ্জুন ক'ত? যুদ্ধ ক্ষেত্ৰত সেনা কেপালৰ পৰা পিহি আহিছে। তুমি ইয়াত কিয়? তোমাক বিচাৰি। মোৰ কোনো আৱশ্যক নাই। যোৱা যুদ্ধ কৰা, আমাৰ জয় অনিবাৰ্য। মই ইয়াতে ভীমাৰ্জুনৰ কাৰণে অপেক্ষা কৰিম। কিন্তু সেনাপতিকে দেখি আমাৰ সৈন্যই তৰ্ক নালাগে। কৌৰৱৰ সেনাপতি মই। পুৰা দেশ যুদ্ধ কৰা। যদি আদেশ পালন নকৰো তেতিয়া গুৰুপতিৰ মামা বুলি ক্ষমা নকৰো। কুৰুক্ষেত্ৰত কাপুৰুষৰ স্থান নাই। যুদ্ধ কৰা। শৈল, শৈল, শৈল। ভাৰত যুদ্ধৰ অৱসান হওঁ হওঁ
ৰথি মহাৰথী গল, ঐক্যহেনী সেনা নিপাত হল। ভাৰতৰ অতুল প্ৰতাপী মহাৰাজ দুৰ্যোধন ভাতৃহীন, শক্তিহীন, অথচ এই শকুনিক কোনেও ৰঙা চকু দেখুৱাই কথা কবলৈ সাহস কৰিব পৰা নাছিল। গুৰুকুলৰ মন্ত্ৰণা দাতা বুলি, দুৰ্যোধনৰে মাতুল বুলি এই ভাৰতে শকুনিলৈ ভয় কৰা নাই। এই ভাৰতে শকুনিলৈ ভয় কৰিছে শকুনি বুলি। উদাহৰণ যে কুৰুক্ষেত্ৰৰ ৰণ তুমি চতুৰ্থ সেনাপতি হৈ নিজেই গৌৰৱ কৰি এই শকুনিৰ ওপৰতো প্ৰভুত্ব খটুৱাব খুজিছা। এই কুৰুক্ষেত্ৰৰ উদ্বোধন কৰিলেই শকুনিয়ে আৰু জপনিকাও পেলাব এই শকুনিয়ে। তোমাৰ উদ্দেশ্য কি? মোৰ উদ্দেশ্য অঁ, হল মোৰ উদ্দেশ্য কিয় এখন মৃতদেহৰ স্তূপৰ মাজত মোৰ অটহাস্য শুনা নাছিলা? পাশা খেলত পিতৃৰ অস্থিৰে নিৰ্মিত পাশাটি দেখিও বুজিব নোৱাৰিলা? মোৰ উদ্দেশ্য বায়ু বেগেৰে যুধিষ্ঠিৰ এইফালে আহিব লাগিছে। সেনাপতি পাৰ্বতী নিয়তিৰ ভেৰি বাজি উঠিল। তুমিও যোৱা, আগবঢ়া। পুত্ৰপতি আত্মসমৰ্পণে অহিচালনা আগে নিজক ৰক্ষা কৰা। উত্তম। বেশ তেন্তে বিচাৰি হলেও কুলাঙ্গাৰ গান্ধাৰ পুত্ৰ শকুনি আজি তোক কৰিম হত্যা। শকুনি শকুনি সহদেৱেও মোক বিচাৰি ফুৰিছে। দুৰ্যোধন বিদায়, দুৰ্যোধন বিদায়। যি শকুনিৰ ৯৯টা প্ৰাতক আৰু পিতৃক অনাহাৰে অন্ধকাৰ কাৰাগাৰত এমুঠি অন্নৰ কাৰণে তিল তিলকৈ হত্যা কৰিছিলা। সেই শকুনে তোমাৰো ৯৯টা ভাতৃক কাল চক্ৰত পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত এখন চিতা জ্বলাই তাৰ প্ৰতিজ্ঞা অক্ষৰে পালন কৰিলে। আজি মোৰ কৰ্তব্য শেষ। কে
চক খাই উঠিলা যে? পূজা শেষ কৰি তোমালৈ অপেক্ষা কৰিছো সহদেৱ। আহা আহা, এই পুণ্য কুৰুক্ষেত্ৰ ৰণত কুৰুকুলৰ মন্ত্ৰণা দাতা দুৰ্যোধনৰ মাতল ভাৰত ভূমিৰ ধূমকেতু মানৱ জন্মৰ প্ৰহেলিকা শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ সামৰণি পৰ সেই বুলি আত্মসমৰ্পণ নকৰো। প্ৰতিহিংসা পৰায়ণ ক্ষত্ৰিয় ময়ো আশীষ চালনা কৰিব জানো। লোৱা অস্ত্ৰ লোৱা। পিতা পিতা জন্মদাতা সত্তৰ শনিতেৰে ৰাঙলী মোৰ জীৱনৰ ৰঙা জবা পাহি পুনৰ তোমাৰ পাদ পদ্মত উৎসৰ্গা কৰিলো। ধৃতৰাষ্ট্ৰ দুৰ্যোধন গান্ধাৰী সহদেৱ। এই শেষবাৰ কৌৰৱৰ ভাগ্য বিধাতা মৃত্যুৰ আগতেই শিৰচ্ছেদৰ আগতেই সুশ্যামল ভাৰত ভূমিকে ভাৰ শেষবাৰৰ বাবে চাই লওঁ। সহদেৱ, ভাৰত ভূমিক এই শকুনিয়ে সুশ্যামল কৰি ৰখা নাই, চিতাগ্নিত ছাইত পৰিণত কৰিছো। গৌৰৱক মই গৌৰৱ কৰি ৰখা নাই, তাহাঁতৰ গৌৰৱ ধূলিৰ লগত মিহলাই দিছো। গৌৰৱেশ্বৰ দুৰ্যোধনক ৰজা কৰি ৰখা নাই, পথৰ ভিক্ষাৰী কৰি বুকু ভাঙি ভাঙি কান্দিবলৈ ঠেলি দিছো ভাৰতৰ শ্মশান ঘাটত। তোৰ পুৰস্কাৰ গ্ৰহণ কৰ। এই শকুনিয়ে ৯৯টা ৰাজভাতাক মৃত্যুদণ্ড দিব পাৰে। এই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিবও জানে। আজি মোৰ মৃত্যু নহয় সহদেৱ, আজি মোৰ মুক্তি মুক্তি। নকৰে পালন ক্ৰোধান্বিত হোৱা দুয়ো যুদ্ধ ক্ৰোধান্বিত হোৱা দুয়ো যুদ্ধ চুকা চুকা অস্ত্ৰ দুয়ো প্ৰহাৰ কৰি চুকা চুকা অস্ত্ৰ দুয়ো প্ৰহাৰ কৰি হেৰজাৰী নৰলোকে এৰিয়া নিৰন্তৰে নৰে ডাকিগে
ও হরি ও ও ও হরি দাদা, এই সেই তোরটাই ঠোঁট ব্যথর মুখেৰে বৈ লভিল বাতৰি ইয়াতেই লুকাই আছে দুৰ্যোধন। তেই থাকি যদি কৰা তিৰস্কাৰ হুতা কথা কৈ অভিমানী বীৰ দুৰ্যোধনে নকৰিব সহ্য আহিব উঠি ৰণ দিবলৈ। দাদা ধৰ্মৰাজ, সম্ভাষণ কৰা আজি তিতা বচনেৰে পলৰীয়া মহাসত্য ভাতৃক তোমাৰ। ভাগ্যৱান আৰু মোৰ সহ্য ৰবা ৰবা কৈছো তিবাঠি শক্তিৰ চিৰকে স্বদেশী এতিয়াও অকলেই কৰিম সময় ৰজা হৈ জন্মিছিলো যেতিয়া ৰজা হৈ বাহুল বলেৰে পঞ্চিম বেদিনী চতুৰ্থীতে আহিলে সময় ৰজা হৈ লম মই অন্তিম মেলানি দৰিদ্ৰ ভিক্ষুক কিংবা কাপুৰুষ ৰূপে কোনো দৰে দুৰ্যোধন কৰা নাই এই জীৱনতে অৱনতকি এতিয়াও নকৰে জানিবা থৰূপ ভাগ্যৱান বান্ধৱসকল নাভাবিবা হীন বুলি বীৰ বুলি মোৰ শৰীৰত শক্তি আছে এতিয়াও চাব পৰা আজি তাৰে পৰীক্ষাটো নাই অকলশৰীয়া হৈ অসহায় ভাবে কিদৰে যুঁজিবা তুমি পঞ্চপাণ্ডৱৰ সমে? আমাৰ মাজৰ পৰা কোনো এজনক ইচ্ছামতে বাছি কৰা তুমি যুদ্ধত পৰাজিত। যদিহে জয় হয় তোমাৰ পৰাজিত হম তেন্তে সকলো দিয়া বেকুদৰি হ'ব তেন্তে মোৰ যোগ্য প্ৰতিদ্বন্দ্বী তেন্তে দ্বিতীয় পাণ্ডৱ বিকুদৰে যুঁজক তোমাৰ লগত। তেন্তে পূৰ্ণ হগেই বিমল প্ৰতিজ্ঞা। ৰণ তেন্তে সকৰণ ভয়ঙ্কর রূপধারী ভীম দুর্যোধন আরে ভীম দুর্যোধন গদার শব্দে ধরা কম্পমান আরে ভুয়ে কম্পমান
জয় পাণ্ডৱৰ জয় পাণ্ডৱৰ জয় পাণ্ডৱৰ বলা এতিয়া সকলোতে নিজ কৰ্তব্যত অগ্ৰসৰ। কুৰুক্ষেত্ৰ মহাৰণৰ হল সামৰণি। ধৰ্মৰাজ সোনকালে কৰিব লাগিব মই দ্বাৰকা গমন। শান্তিৰ শুকুলা ধৈৰ্যা তুলি দিছো তোমালোকে ৰাজভোগ কৰা নিৰাপদে। মিনিৰ বিৰহৰ জুয়ে যদিহে দহিছে তোমাক তাকো আমি কৰিম শীতল। সকলোকে মাতি আনি পাতি দিম সৌমধু পিতৃ সন্মিলন। অতি আচম্বিতে আজি পাণ্ডৱক এৰি যদুপতি কদাপিতো নোৱাৰিবা যাব। হে নকুল যদুপতি দাদা বিকুদৰ যদুপতি সখা ধনঞ্জয় সখা সুখে দুখে সম্পদে বিপদে কোনোদিনে পাণ্ডৱক এৰিছে কৃষ্ণই। বৰ গৈছে জীৱন বিপদত চিৰকাল পাইছো তোমাক, কিন্তু হে মাধৱ সম্পদ কালতো যেন কদাচিতো এৰি নিদিয়া আমাক। যদিহে ভুল গৈ সুখ সম্ভোগত পাহৰে পাণ্ডৱে তুমি যেন নাপাহৰা নিজ গুণে। তাৰ বাবে চিন্তা নকৰিবা সহদে, আজিৰে পৰা পৃথিৱীত ধৰ্ম ৰাজ্য হল সংস্থাপন। ধৰ্ম ৰাজ্য? কিহৰ ধৰ্ম ৰাজ্য? ধৰ্ম ৰাজ্য নহয়, সেয়া বিধৱাৰ চকুৰ পানীৰ ৰাজ্য। যুধিষ্ঠিৰে আজি নিজ কণ্ঠক চলাব ৰাজত্ব, সেইবাবে পঞ্চ পাণ্ডৱ সেই পাণ্ডৱৰ সখা যদুপতিক আশীৰ্বাদ দিবৰ কাৰণে আহিছে পুত্ৰহীনা গান্ধাৰী, আহিছে দুভাগী পদ্মা আৰু মানে বিধৱা বোৱাৰী। সকলোৱে বাহিৰত কৰিছে অপেক্ষা। আজি মহাবীৰ পৰ্ব হল সম্পূৰ্ণ। এইবাৰ নাৰীৰ পৰ্ব, বিধৱাৰ চকুৰ পানীৰ পৰ্ব। গৰ্ব কৰি তোমালোকে কৰা আৰম্ভ। আশাৰিবা আৰু তুমি বাক্যবাণেৰে আজি খন্তে পঞ্চ পাণ্ডৱক দয়া কৰি লোৱা তুমি বুকুতে খাপতি। আজি খন্তে দিনকিন এই কেৱলত পবিনাৰে কৰিছো কাকতি। অধিকাৰ দিয়া মাতৃ ধৰ্মপুত্ৰ কৰোণাৰে ভৰাই গান্ধাৰীৰ বুকুত চলি আছে দাম দামকৈ।
তোমাৰ ধন্য হম আমি মহাপুণ্যলৈ। তোমালোক ধন্য নহলেও ধন্য হব আজি এই পুত্ৰহীনা গান্ধাৰী যুধিষ্ঠিৰ। মাতৃ ক'ত এই পুত্ৰ সন্তান জাতিৰ সন্তান আজি ক'ত ফুৰিছা লুকাই? লোৱা দেৱী কৃষ্ণৰ ভক্তি অঞ্জলি। দেৱী মই নহওঁ, আজি মই ৰাক্ষসী গান্ধাৰী। এখন পুত্ৰ আজি মই ৰাখিলো। স্বামী মোৰ অন্ধ, সেই দেখি আপুনি ইচ্ছাৰে আজি স্বামীৰ লগত ময়ো অন্ধ। ঠিকনাই আজি বহুত দিন পোহৰ, ঠিকনাই আজি বহুদিন মনোহৰ ৰূপ জগতৰ। শুনিছো তোমাৰ নাম নৱক্ষণশ্যাম। হে নয়নাভিৰাম, আজি মই মেলিম নয়ন চাই লওঁ কেনেনো সুন্দৰ পুত্ৰ সন্তান মোৰ। চাই লওঁ কোন জানে কিনো ৰূপ লয় এই গান্ধাৰীৰ এগা পুত্ৰ কৰিলে নিধন। চাই লওঁ কোনে আহি ভাৰতৰ ঘৰে ঘৰে ঢালি দিলে মম্ৰভেদী কাতৰ খন্দৰ। মেলিত চকুৰ বাট নিজ হাতে মই ধন্য হওঁ দেৱী। খুলিলন্ত আথে বেথে তিনিউত্ৰ দুইক্যৰ নাথে গান্ধাৰীৰ চকুৰ দেখা সৰ্বজনে লীলা নাৰায়ণ মহাভাৰত অপূৰ্ব কথন। সুন্দৰ পৃথিৱী, কি সুন্দৰ আকাশ, চকুদিশ ঢালি দিছে সুন্দৰৰ অপূৰ্ব বিকাশ। তুমি কিন্তু সুন্দৰৰো অতিকৈ সুন্দৰ, সাৰ্থক হল মোৰ এই জ্যোতিৰ নয়নৰ। তুমিয়েই নেকি সেই কৃষ্ণ দৈৱকী নন্দন, গোপিনীৰ বস্তাচুৰ মদন মোহন? তুমিয়েই নেকি সেই কৃষ্ণ নন্দন দুলাল? তুমিয়েই নেকি সেই কৃষ্ণ শাংকানু বজ্ৰৰ গোপাল? তুমিয়েই নেকি সেই কৃষ্ণ কংস ধ্বংসকাৰী? তুমিয়েই নেকি সেই কৃষ্ণ বৰ্জনাম গোবৰ্ধনধাৰী? কৰিছিলা দ্ৰৌপদীক লজ্জা নিবাৰণ,
ঠাকুর তুমি এই নাকি সেই কৃষ্ণ শিব নারায়ণ পঞ্চ পাণ্ডৱৰ বান্ধৱ কুকুৰ তুমি এই নাকি সেই কৃষ্ণ মোহন মুরলি বজাই উৎমা তিনি যমুনাক পুৱাই চিৰাও যায় তেন্তে হে সুন্দৰ যাদুকৰ ক'ত আজি তোমাৰ সেই মোহন মুৰলি ক'ত বনমালা গোপালৰ বেশ সকলোকে জ্বলিয়াই থৈ হে নিষ্ঠুৰ কৃষ্ণ কিয় বাৰু যুঁজাৰুৰ বেশ ধৰি শংখ পাঞ্চজন্য চক্ৰ সুদৰ্শন লৈ কুৰুক্ষেত্ৰ মহাৰণৰ কৰিলা ঘোষণা কিয় কান্দাৰীৰ বুকুত এক খুৰা চিতাত অগ্নি দিলা তুমি নেনোৱা জানো ইয়াৰ কাৰণ তুমি নেনোৱা জানো ইয়াৰ কাৰণ শুনা দেৱী তুমি অতি প্ৰিয় শিষ্যা মহৰ্ষি ব্যাসৰ সকলো কথাই নিশ্চয় জানিছা দুৰ্যোধনে যুদ্ধ যাত্ৰাৰ কৰাৰ কালত প্ৰতিদিনে প্ৰণিপাত জনালে তোমাক তেতিয়াও তুমি দেৱী কোনোদিনে নিদিলা পুত্ৰক কল্যাণ কামী আশিক ধনী ধৰ্মৰে জয় হওক বুলি ধৰ্মৰে জয় হওক বুলি তেতিয়াওতো পাণ্ডৱকে দিলা আশীৰ্বাদ এনে মাতৃ জগতত আছে কেইজনা সত্য নিষ্ঠা ধৰ্ম আৰু বিমল পুণ্যই চিৰকাল তোমাকে লভিছে থিতাপি আজি অধৰ্মৰ বাবে তোমাৰ দুখতেই ধ্বংস হল ভাৰতৰ নৃপতিসকল ধ্বংস হল যত মানে কৌৰৱ কোঁৱৰ সেই কথা মাতৃ নিশ্চয় জানিছা তুমি কোৱাচোন যদুপতি মানুহৰ পাপ পুণ্য ধৰ্ম অধৰ্ম এই সকলো বিলাকৰ গৰাকী তুমিয়ে নোহোৱা জানো তুমি কিয় মোৰ পুত্ৰসকলক অধৰ্ম পথলৈ ঠেলি দিলা সিহঁতক কিয় তুমি পুণ্য পথলৈ ঘূৰাই নানিলা বুজিছো এই কান্ধাৰীক চিয়া জুই দিবৰ নিমিত্তে চিয়াই বোৱাৰী বিলাকে সিহঁতনি কান্দিবৰ বাবে হে নিষ্ঠুৰ কৃষ্ণ তুমি এই কুৰুক্ষেত্ৰ মহাৰণৰ কৰিলা ঘোষণা মই তোমাক আজি বৰ ভালদৰে বুজিব পাৰিছো যিমান সুন্দৰ তুমি সিমান নিষ্ঠ যিমান কোমল তুমি সিমান কঠোৰ কিন্তু সোণাৰাণী দাৰুণ ৰুক্মিণীৰ বল্লভ তোমাক আজি পুত্ৰহীনা গান্ধাৰীয়ে কদাপিতো নেদেৱাই প্ৰাণ তোমাক আজি মই দেশবিকা মোৰ দৰে পুত্ৰসকল সীতাৰণল তোমাৰ বুকুটো এদিন জ্বলিব কৃষ্ণ
তুমিও এদিন চঞ্চৰিত হবা কৃষ্ণ, মোৰ দৰে তোমাৰো এদিন যদু বংশ ধ্বংস হব জানিবা কৃষ্ণ। বুজিব পাৰিবা হে নিষ্ঠুৰ সুন্দৰ পুত্ৰ ভক্তে কিমান মাতৃ পুত্ৰ ভক্তে কিমান অভিশাপ দিলাও মোক যদিও ভীষণ, মানি ললো নতশিৰে আশীৰ্বাদ বুলি। কিন্তু দেৱী এই পৃথিৱীত যেতিয়াই অধৰ্মৰ বাঢ়িব প্ৰাদুৰ্ভাৱ, তেতিয়াই ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে যুগে যুগে মই হোম অৱতাৰ বলা এতিয়া সকলোতে নিষ্কৰ্তব্যত হওক অগ্ৰসৰ।